গাইস আজি লৈ আনিছে কঁঠাল। তো আমি কঁঠালটো বনাবলৈ বহুতে ভাবোঁ, বহুতে টাইট আঠা লাগিব, কেনেকৈ বনাম কি কৰিম আপোনালোকে ভাবি থাকে নহয়। একদম শ্বৰ্টকাট ইজি। আৰু এইটো আজি বোলে কাটি পেলাই কঁঠাল বিৰাট ডাঙৰ কঁঠাল আছিলে, এইটো কাটি পেলাই এনেকৈ বিক্ৰী কৰিছে। এইটো আমি নিজে কাটি পুৰা ফ্ৰেছ কঁঠাল আনিছোঁ। তো এতিয়া মই এইটো থালত লৈছোঁ কেলৈ কঁঠালৰ আঠাবিলাক লাগে, সেইকাৰণে এই থালটোত লৈছোঁ। মই এই থালটোতে মই কঁঠাল লওঁ যাতে আঠা নালাগে বেলেগ বাচনত। তো আপোনালোকে এনেকৈ ল'ব। আৰু হাতত আঠা লাগে কি কৰিব লাগে মই সেইটো ক'ম, আপোনালোকে নিশ্চয় জানে, তথাপিও নাজানে যদি মই কৈ দিম আপোনালোকক মই কেনেকৈ নিজে গুচাওঁ। আৰু মই নিজে কঁঠাল হাতেৰে কাটোঁ, একো নিপিন্ধাকৈ মই হাতত কঁঠাল কাটোঁ, কাটিলেও মোৰ আঠাটো ফটকৈ গুচি যায়। তো ইয়াতে মই থালত কঁঠালবিলাক লৈছোঁ। এনেকৈ কঁঠাল মই চব ওলাই লৈছোঁ থালত। এইটো বেছি নহয়, এইটোৰ দাম হৈছে কঁঠালটোৰখিনি 60 ৰুপিজ। 60 টকাত কঁঠাল কাটি পূৰা কিনা দাম যিটো আৰু কাটিও দিছে তাত। এনেকৈ কঁঠালটো মই গোটেইখিনি ওলাই লৈছোঁ। এইখিনি কঁঠাল লৈছোঁ, এইখিনি কঁঠালত মই এনেকৈ নিমখ দিছোঁ। নিমখ দি পেলাই পানীৰে ধুই ল'ম। আমি অকণমান 5 মিনিট মই তিয়াই থৈ দিম এনেকৈ নিমখ পানীত, যাতে আঠাবিলাক বা গাইজ হাতটোত অকণমান আঠা আঠা লাগিছে। তো অকণমান সৰিয়হৰ তেল লৈছোঁ, এনেকৈ লৈ হাতটো এনেকৈ দি তাৰপিছত চাবোনেৰে ধুই দিলে গোটেইবিলাক গুচি যায় যিমান আঠা লাগিছে। দেখিছেনে? অকণো হাতত মানে আঠা নালাগে। মোৰ হাতত অকণো আঠা নাই, দেখিছেনে? ইমান ধুনীয়া, ইমান ইজি। ইয়াতে মই বিলাহী লৈছোঁ, পিঁয়াজ কাটি লৈছোঁ আৰু আদা নহৰু পেষ্ট লৈছোঁ। সেইকাৰণে আমি জিৰা অকণমান দি দিছোঁ।